জিএছটিৰ মাধমাৰ 1399 বিধ সামগ্ৰীতে লগালে জিএছটি। জিএছটিৰ আওতাত সোমাল জলপানটো। বজাৰত জুই, ত্ৰাহি মধুসূদন সোঁৱৰিছে সাধাৰণ জনতাই। তাৰ পিছতো ভোটৰ ওপৰত পৰিছে দানৱ। বুধবাৰে জিএছটি পৰিষদে পুনৰ কেইবাবিধো সামগ্ৰীৰ ওপৰত লগালে জিএছটি। এতিয়া মহঙা হ'ব অসমীয়াৰ জলপানটো। দৈ, চিৰা, মুড়ি, গুড়ৰ ওপৰত 5% কৰ। ইয়াতে অসন্তুষ্ট হৈ পৰিছে অসমীয়া জলপানৰ অন্যতম থলুৱা ব্যৱসায়ী ভোগালী জলপানৰ স্বত্বাধিকাৰী অজিত শৰ্মা। সেইটো সঁচাকৈ বৰ হাস্যকৰ বিষয় বুলিয়ে ক'ব লাগিব। কাৰণ দৈ, চিৰা, মুড়ি, সান্দহ, আখৈ এইবিলাক সাধাৰণ বা নিম্ন মধ্যবিত্ত শ্ৰেণীসকলে খায়। গতিকে ইয়াত যদি 5% জিএছটি পৰে নহয়, পোনপটীয়াভাৱে আচলতে তেওঁলোকে প্ৰভাৱিত হ'ব। আৰু যিহেতু মানে টেক্স এটা হ'লে মানে টেক্সটো আচলতে কোনো প্ৰডিউচাৰে নিজেতো বিয়ৰ নকৰে, সেইটো কনজিউমাৰৰ ওপৰত ইনপুট মানে কনজিউমাৰৰ পৰা ল'বলগীয়া হয়। গতিকে আমি যিহেতু কনজিউমাৰৰ পৰা ল'ম, গতিকে 5% বাঢ়িলেও কিবা এটা যেতিয়া বাঢ়িব, গতিকে তাত তেতিয়া হয়তো চেলৰ ক্ষেত্ৰতো আমাৰ কিবা এটা নহয় কিবা এফেক্ট হ'বই। থোৰতে ক'বলৈ গ'লে আচলতে এনেকুৱা ধৰণৰ কৰে, বিশেষকৈ এই চিৰা, মুড়ি, সান্দহত যদি আপোনাৰ কৰ হয় বা পিঠা পনাত যদি আপোনাৰ কৰ হয় নহয়, এনেকুৱা মানে জিএছটি লগাই নহয়, তেতিয়া আমাৰ নিচিনা থলুৱা উদ্যোগবিলাকে কিন্তু ঠন ধৰি উঠিবলৈ অসুবিধা হৈ পৰিব। কেঁচা চাহপাতৰ ওপৰতো 5% জিএছটি। জাঙুৰ খাই উঠিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক। কেঁচা চাহপাতত জিএছটি প্ৰত্যাহাৰৰ দাবী। জিএছটি বোলা বস্তুটো এইটো আমাৰতো লাগিবই, নালাগিছিলেই একেবাৰে। আমিতো বহুত আশা কৰিছিলোঁ যে চৰকাৰখনে আমাক কিবা এটা দিব। মানে আমিতো একেবাৰে উপান্ত খেতিয়ক, মানে চাহ খেতিয়ক ক্ষুদ্ৰ, মানে একেবাৰে ক্ষুদ্ৰই আৰু। তো এই ন্যূনতম উৎপাদনৰ পিছত আমিতো প্ৰকৃত মূল্যটোতো পোৱাই নাই। প্ৰকৃত মূল্যটো নোপোৱাকৈয়ে আকৌ আমি মানে চৰকাৰক আমি যদি জিএছটি নামত যদি আমি এনেকৈ কৰ সোধাবলগীয়া হয়, তেনেহ'লে সেইটো আৰু ৰাইজে বিচাৰ কৰিব বা তেখেতসকলে নিজেও বিচাৰ কৰক। মই এইটো বিষয়ে প্ৰতিবাদ কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো ব্যৱস্থা লৈছে আৰু ইয়াৰ অধ্যক্ষই হৈছে নিৰ্মলা সীতাৰমণ, তেওঁক ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে এই ব্যৱস্থাটো তেওঁ বাতিল কৰক। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু তেখেতক জনাব খুজিছোঁ যে অসমৰ ইমান এটা ভয়াৱহ পৰিস্থিতি, অসম এতিয়া পানীৰ তলত, তেনেকুৱা এক পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত বাতিল কৰি অসমৰ জনসাধাৰণক অকণমান সকাহ দিয়ক। কেৱল ইমানতে ক্ষান্ত থকা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। জিএছটিৰ ৰামটাঙোন মাৰিছে শিক্ষাৰ্থীৰ ওপৰতো। 18% জিএছটি আৰোপ LED বাল্ব, পেঞ্চিল, শ্বাৰ্পনাৰ আৰু চিয়াহীৰ ওপৰত। ব্লেড আৰু চামুচতো 18% জিএছটি। চাইকেলৰ পাম্প, পানীৰ পাম্পৰ জিএছটি 12%ৰ পৰা 18%লৈ বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰৰ এই কৰ বৃদ্ধিৰ বিৰোধিতা কৰিছে সৰু অসম ছাত্ৰ সন্থায়ো। আকৌ ৰাইজৰ ওপৰত মাধমাৰ সামূহিক যিটো দেখিছোঁ, আকৌ ৰাইজৰ ওপৰত মাধমাৰ পিঠাগুড়ি, কেঁচা চাহপাত, আমাৰ ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰতে আকৌ ৰাইজৰ ওপৰতে কৰ। ৰাইজৰ ওপৰত কৰৰ বোজা দিব নালাগে, সৰলকৈ ৰাইজে এইটোৱে বুজি পায়। গতিকে ৰাইজৰ ওপৰত ৰামটাঙোন সোধোৱা এই জনবিৰোধী সিদ্ধান্ত বাতিল কৰিব লাগে। জিএছটিৰ বাহিৰত মাত্ৰ 168 বিধ সামগ্ৰীহে আছে। কেন্দ্ৰীয় চৰকাৰৰ এই কৰৰ ৰামটাঙোনৰ বিৰুদ্ধে অসন্তুষ্টি বৃদ্ধি পাইছে সাধাৰণ জনতাৰ মাজতো। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।